নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি চাম এটা বিশেষ বাতৰি আৰু বাতৰিটোৰ বিষয়বস্তু হৈছে যোৱা দেওবাৰে 1 জুনত অনুষ্ঠিত হোৱা সন্মিলিত শিক্ষক মঞ্চ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত বৈঠক এই বৈঠকত কি বিষয় আলোচনা কৰা হ'ল বা মুখ্যমন্ত্ৰী মহোদয় কি ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিলে এই সম্পৰ্কত আজি আমি আলোচনা কৰিম আৰু এই বাতৰিটো চালে আমি গম পাম যে কি বিষয় আলোচনা হ'ল ইয়াত দেখিছে আপোনালোকে সন্মিলিত শিক্ষক মঞ্চৰে বৈঠক মুখ্যমন্ত্ৰী শৰ্মাৰ বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ বেতন বৃদ্ধিৰ সময়সীমা হ্ৰাসৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অৰ্থাৎ যিসকল আমাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত টিচাৰ ৰেগুলাৰাইজেশ্যন হৈছিলে তেওঁলোকৰ ইনক্ৰিমেণ্টৰ যিটো ইস্যু আছে কাৰণ তেওঁলোকে বৰ্তমান যিটো ৰুল সেই ৰুল মতে চাব গ'লে মানে ইনক্ৰিমেণ্ট তেওঁলোকে পাব 2026 জুলাইত গতিকে যেহেতু এক দীঘলীয়া সময় তেওঁলোকে ইনক্ৰিমেণ্টৰ পৰা বঞ্চিত হ'ব হেতু কাৰণে তেওঁলোকৰ এই যিটো ইনক্ৰিমেণ্টৰ যিটো ৱেটিং পিৰিয়ড যেনে আমাৰ এবছৰ লাগে কিন্তু তেওঁলোকৰ অলপ এপইণ্টমেণ্টৰ টাইমটো ইফাল হোৱাৰ কাৰণে 22 মাহ তেওঁলোকে ৱেট কৰিব লাগিব গতিকে সেই 22 মাহ সময়টো কমোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনোৱা হৈছিল আৰু সেই মতে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে তাৰ পিছত আৰু কি আলোচনা হৈছে আৰ্জিত ছুটিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আশা মুখ্যমন্ত্ৰীৰ যেটো আমাৰ টিচাৰৰ আনলিভ থাকে টিচাৰৰ আনলিভটো 10 দিনৰ পৰা 30 দিন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ বাবে আশ্বাস প্ৰদান কৰিছে তাৰ পিছত আৰু কি হৈছিল গ্ৰেড পে বৃদ্ধিক লৈ পৃথকে হ'ব আলোচনা গ্ৰেড পে ইস্যুটোক লৈ পিছত আৰু বেলেগকে আলোচনা হ'ব তো ইয়াত লিখিছে শিক্ষকসকলক আৰ্জিত ছুটি প্ৰদান তাৰ পিছত বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ বাৰ্ষিক বেতনৰ সময়সীমা নিৰ্ধাৰণ গ্ৰেড পে বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকী শিক্ষকসকলৰ আৰ্জিত ছুটিৰ ক্ষেত্ৰত অচিৰে আনুষ্ঠানিক যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি শিক্ষক মঞ্চৰ প্ৰতিনিধিবৰ্গক আশ্বাস প্ৰদান কৰে অৰ্থাৎ যিটো টিচাৰৰ আনলিভৰ ইস্যু আছে সেই ইস্যুটোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই শিক্ষকৰ আৰ্জিত ছুটি বছৰি 10 দিনৰ পৰা 30 দিন বৃদ্ধি কৰিবলৈ শিক্ষক সংগঠনসমূহে দীৰ্ঘদিন কৰা দাবীক মান্যতা প্ৰদান কৰি মুখ্যমন্ত্ৰী এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰি দিছে তাৰ পিছত উক্ত সমিতিয়ে দিয়া প্ৰতিবেদন প্ৰকাশ কৰি আজি হোৱা আলোচনা কালত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দেশৰ ভিন্ন ৰাজ্যৰ শিক্ষকসকলে লাভ কৰা আৰ্জিত ছুটি সন্দৰ্ভত পৰ্যালোচনা কৰে তাৰ পিছত শিক্ষক সংগঠনটোৰ তৰফৰ ৰাজ্যৰ বিভিন্ন ৰাজ্যৰ প্ৰসংগ উত্থাপন কৰি অসমৰ অন্য কৰ্মচাৰীসকলৰ দৰে ছুটি উপভোগৰ সুবিধা প্ৰদানৰ অনুৰোধ জনায় অৰ্থাৎ বাকী কৰ্মচাৰীবিলাকে যেনেকৈ যিখিনি সুবিধা পায় ছুটিৰ ক্ষেত্ৰত সেইখিনি সুবিধা যাতে শিক্ষকসকলকো দিয়ে সেইখিনি তাৰ বাবে অনুৰোধ জনায় আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এটা পজিটিভ একশ্যন ল'ব বুলি পেলাই তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে গতিকে তাৰ পিছত বিশেষ প্ৰক্ৰিয়াত নিযুক্ত শিক্ষকৰ বেতনৰ বাৰ্ষিক বেতনৰ নিৰ্ধাৰণ কৰা সময়টো এবছৰৰ সময়সীমা হ্ৰাস আৰু স্নাতক শিক্ষকৰ কৰ্তন কৰা 8700 টকা গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় গতিকে এইকেইটা বিষয় আলোচনা হয় তাৰ লগতে একে সময়তে স্নাতক শিক্ষকসকলক গ্ৰেড পেৰ বিষয়টো সন্দৰ্ভত অচিৰে পৃথকে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অৰ্থাৎ যিটো স্নাতক শিক্ষকৰ যিটো গ্ৰেড পে লৈ ইস্যু হৈ আছে তাৰ ওপৰতো আলোচনা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে বেলেগকে আলোচনা কৰিব বুলি উল্লেখ কৰিছে গতিকে এইখিনি হৈছে আমাৰ যোৱা 1 জুনত আমাৰ অসমত যিখন শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত শিক্ষক সংগঠন আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত যি বৈঠক হৈছিল তাৰে সাৰমৰ্ম গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে সেইদিনাখন মিটিঙত কি হ'ল গতিকে এনেকুৱা ধৰণৰ আপডেট পুনৰ পাই থাকিব আজিলৈ এৰিছোঁ ধন্যবাদ